আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আপোনালোকে জানে যে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে অসমত থকা দা আসাম মুছলিম মেৰিজেছ এণ্ড ডিভোৰ্চেছ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 এই আইনখন বাতিল কৰিবৰ কাৰণে ইতিমধ্যেই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কেইদিনমান পিছত এটা গেজেট নটিফিকেশ্যন হোৱাৰ লগে লগে আইনখন বাতিল হৈ যাব গতিকে এই আইনখন বাতিল হোৱাৰ লগে লগে মুছলিম পুৰুষ মহিলাসকলৰ কি সমস্যা হ'ব হে আপোনালোকক অৱগত কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছো ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ আপোনালোকে ভিডিঅ'টো যদি ফেচবুকৰ পৰা চাই আছে ফেচবুকৰ পেজটো আপোনালোকে ফলো কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু যদি ইউটিউবৰ পৰা চাই আছে তেন্তে মোৰ ইউটিউব চেনেল আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধু বান্ধৱীক জনোৱাৰ কাৰণে সুবিধা কৰি দিব এতিয়া প্ৰথমতে আহিছো যে মুছলিম মেৰিজ আসলতে ৰেজিষ্টাৰ কৰাটো বাধ্যতামূলক হয় নে নাই হে আমি আসলতে জনা দৰকাৰ প্ৰিন্সিপলছ অফ মুহাম্মাদিয়ান ল এই আইনখন যদি আমি পঢ়ো ইয়াত আসলতে কোৱা হৈছে যে মুছলিম মেৰিজ ৰেজিষ্টাৰ কৰাটো বাধ্যতামূলক নহয় আৰু যদি কোনোবাই ৰেজিষ্টাৰ কৰিছে কোনো অসুবিধা নাই এনেকুৱা ধৰণৰ ভাবে উল্লেখ কৰা হৈছে গতিকে কাজিৰ ওচৰত গৈ কোনোবাই মেৰিজ ৰেজিষ্ট্ৰেশ্যন কৰিছে ভাল কথা কোনোবাই কৰা নাই অসুবিধা নাই কিন্তু অসমৰ ক্ষেত্ৰত দেখা গৈছে যে মুছলিম মেৰিজ ৰেজিষ্টাৰ কৰাৰ খুবেই প্ৰয়োজনীয় আৰু যদি কোনোবাই কৰা নাই ভৱিষ্যতত তেখেতৰ কাৰণে অসুবিধা হ'ব পাৰে বিশেষকৈ অসমত এটা দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন হৈ আছে যে অসমত বিদেশীৰ সমস্যাৰে ভৰপূৰ আৰু 1997 পৰা অসমত থকা মাইনৰিটি মানুহবিলাকৰ নামৰ আগত ভোটাৰ লিষ্টত ডি লগোৱা হৈছে আৰু তেতিয়াৰ পৰাই মাইনৰিটি পুৰুষ মহিলাসকলে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত গৈ বিদেশীৰ গোচৰ ডি ভোটাৰ গোচৰ সন্মুখীন হ'ব লগা হৈ আছে আৰু সেই ডি ভোটাৰ গোচৰত বহুত কাগজ পাতি দি নিজকে স্বদেশী নে বিদেশী হেয়া প্ৰমাণ কৰিব লগা হৈছে বিশেষকৈ মহিলাৰ ক্ষেত্ৰত মুছলিম মহিলাসকলৰ ক্ষেত্ৰত এটা লিংকেজৰ প্ৰয়োজন হয় মা দেউতাকৰ লগত নিজৰ যে এটা লিংক থাকে এই লিংকেজৰ ক্ষেত্ৰত বেছিভাগ মেৰিজ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট দ্যাট মিন্স কাবিননামা খুবেই প্ৰয়োজন আৰু ইম্পৰ্টেণ্ট অকল কাবিননামা আপুনি ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত দিলেই নহয় ইয়াৰ লগত ছাপৰ্টিং আপুনি গাঁও পঞ্চায়তৰ এখন লিংকেজ চাৰ্টিফিকেট দিয়াৰ প্ৰয়োজন বৰ্তমান সময়ত গাঁও পঞ্চায়তৰ সচিবৰ পৰা আপুনি লিংকেজ চাৰ্টিফিকেট সংগ্ৰহ কৰাটো খুবেই জটিল আপুনি কেতিয়াও অতি সহজে লিংক চাৰ্টিফিকেট আপুনি নাপায় ইতিমধ্যেই পঞ্চায়ত সেক্ৰেটাৰীবিলাকে হেয়া বন্ধ কৰি দিছে তাৰ পিছত অসম চৰকাৰে যেটো আইন বাতিল কৰি দিলে এই আইন বাতিল কৰি দিয়াৰ লগে লগে এতিয়া কাজিসকলৰ পৰা আপুনি মেৰিজ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট দ্যাট মিন্স কাবিননামা আপুনি নাপাব গতিকে দেখা গৈছে যে এনআৰচিত 48 লাখ মানুহৰ নাম যে বাদ পৰিছে ভৱিষ্যতত যদি এনআৰচিৰ এই 48 লাখ বছৰ যদি ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত যায় আৰু বিচাৰ যদি ষ্টাৰ্ট হৈ যায় তেতিয়াহ'লে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব মুছলিম মহিলাসকল গতিকে বিষয়টো আমি চিন্তা কৰা প্ৰয়োজন অসম চৰকাৰে ইতিমধ্যে গাঁও পঞ্চায়তৰ সেক্ৰেটাৰীসকলৰ মানা কৰি দিছে নে নাই আমি হেয়া নাজানো কিন্তু গাঁও পঞ্চায়তৰ সেক্ৰেটাৰীসকলে কোনো ধৰণৰ লিংক চাৰ্টিফিকেট এতিয়া ইস্যু নকৰে তাৰ পিছত কাজিসকলে মেৰিজ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট প্ৰদান কৰিছিল কিন্তু বৰ্তমান হেয়া যদি বন্ধ হল আইনখন বাতিল কৰি দিয়াৰ লগে লগে বন্ধ হৈ গ'ল গতিকে মুছলিম মহিলাসকলে ভৱিষ্যতত মুছলিম মেৰিজ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট নাপাব গাঁও পঞ্চায়তৰ পৰা লিংকেজ চাৰ্টিফিকেট নাপাব গতিকে যিবিলাক মহিলাই পঢ়া শুনা কৰা নাই স্কুলত যোৱাৰ আগতেই বিয়া বাৰু হৈ গৈছে সেই মুছলিম মহিলাসকলৰ অৱস্থা কি হ'ব আপোনালোকে চিন্তা কৰক এনআৰচিৰ গোচৰৰ ক্ষেত্ৰত যেতিয়া মহিলাসকলে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত যাব লগা হ'ব এজন অশিক্ষিত সাধাৰণ দৰিদ্ৰ মহিলাসকল এই অসম ভূমিতে জন্মগ্ৰহণ কৰি বিদেশী হিচাপে ঘোষিত হ'ব লাগিব এনেকুৱা ডাঙৰ এটা সমস্যা এটা ভয়াৱহ ছবি আমাৰ আগত দাঙি উঠিছে গতিকে এই আইনখন বাতিল যে কৰি দিলে এয়া চৰকাৰৰ কিবা পূৰ্ব পৰিকল্পনাও থাকিব পাৰে হে আমি নুই কৰিব নোৱাৰি গতিকে বিষয়টো খুবেই জটিল সেইকাৰণে আপোনালোকৰ আগত মই বাৰ বাৰ উপস্থাপন কৰিবৰ কাৰণে মই চেষ্টা কৰিছো গতিকে অসম চৰকাৰে যি আইনখন বাতিল কৰি দিলে হে আসলতে দুৰ্ভাগ্যজনক
আমি অসম চৰকাৰক আবেদন কৰা দৰকাৰ আৰু এনেকুৱা ধৰণৰ বিকল্প আইন যাতে অসম চৰকাৰে বনায় অসম চৰকাৰে বিকল্প আইন বনোৱাৰ ফলত মুছলিম পুৰুষ মহিলা যাতে উপকাৰ সাধন হয় গতিকে হেয়া আমি অসম চৰকাৰক দাবী জনাইছোঁ গতিকে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কিছুমান বাৰ্নিং সমস্যাৰ কথা মই উল্লেখ কৰিলোঁ যদি আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ